কোটি শত জন্ম অন্তৰত ভাৰতৰ বৰিষে কোনোজনে কোটি শত কোটি বছৰৰ অন্তৰত ভাৰতবৰ্ষত যদিও কোনোবাজনে কদাচিতো আহি মনুষ্য হৈ ল'ব পাৰক যদি আহি কোনো যদি জন্ম হয় মনুষ্যৰূপে কৃষ্ণৰ চৰণৰ অনুগ্ৰহ দিনেইটো জানা নহয় কৃষ্ণৰ চৰণৰ অনুগ্ৰহ পাব লাগিব তেতিয়াহে সেইটো সম্ভৱ হ'ব আকৌ ব্যৰ্থ কৰি বিষয় সুখ আশা তাক যদি ব্যৰ্থ কৰি বিষয় সুখতে যদি অনবৰতে আসক্তি কৰি ফুৰে তেতিয়াহ'লে সেইজনে কেতিয়াও কৃষ্ণৰ চৰণত কেতিয়াও মানে ঈশ্বৰ প্ৰাপ্তি হ'ব নোৱাৰে কিবা লাভ কৰিব নোৱাৰে এই আমাৰ পৃথিৱী আমাৰ ভাৰতবৰ্ষখনৰ কিমান প্ৰশংসা কৰিছে এই ভাৰতবৰ্ষখনত জন্ম ভাৰত ভূ প্ৰশংসা নৰদেহ পায়া ভাৰতত যদি ভাৰতবৰ্ষত যদি নৰদেহটো আমি লাভ কৰি স্বৰ্গ আশে যিটো কৰ্ম কৰিলোঁ যদি স্বৰ্গ পাম বুলি যদি আমি আশা কৰি কৰ্ম কৰোঁ স্বৰ্গ পদ পায়ে ভুঞ্জিয়া কৰিলোঁ ক্ষয় গতিকে স্বৰ্গ পদ পায়ো আমি কি কৈছোঁ তাত ভোগ কৰিব লাগিব গতিকে সেই কেতিয়াও আমি ফল বাঞ্ছা কৰি কোনো কৰ্ম কৰিব নালাগে ঈশ্বৰে দিবই তুমি কৰ্ম কৰি যোৱা কোনো ফল বাঞ্ছা নকৰিবা কৃষ্ণ ভগৱন্ত তোমাৰ কৃপালু গুণটোক লৈ ঈশ্বৰে ভগৱন্ত তোমাক প্ৰসন্ন হ'বই আবে কোনো দেহ বন্ধু পাইব ইহাৰৰ পাছতো আমি সবে কৰিব নোৱাৰোঁ ইহাৰৰ কিছু দিন আবে কোনো দেহ বন্ধু পাইব এতিয়া কোনজন দেহনো কোনজননো মানে বন্ধু হ'ব ঈশ্বৰৰ ইয়াৰ পাছতো আমি সবে কৰিব নোৱাৰি হয় কিছুমান ইয়াৰ আমি কিন্তু
তাৰ নিৰ্ণয় কৰিব নোৱাৰোঁ, তাৰ আমি সংযুক্ত উলিয়াব নোৱাৰোঁ। আমি ঈশ্বৰ কৃষ্ণ ভগৱন্তক আমি বন্ধুৰূপে আমি ল'ব লাগিব, গ্ৰহণ কৰিব লাগিব। ঈশ্বৰ কৃষ্ণই এতিয়া আহি গ'ল কথা এইটোৱে, আমাক ভাৰতক কিয় ইমান প্ৰশংসা কৰিছে আমি সেইটো কথাই জানিব লাগিব। আমাৰ ভাৰতখনক কিয় ইমান প্ৰশংসা কৰিছে ভাগৱতত? তাৰ কাৰণ কি, এই ভাৰত ভূমিতে ভগৱানে বাৰে বাৰে অৱতাৰ ধৰি এই মনুষ্যক মুক্তি পথ দেখাই গৈছে। সেইকাৰণে এই ভূমিখনক প্ৰশংসা কৰি আছে। আমি মনুষ্য জন্মগ্ৰহণ কৰিলোঁ, সেইকাৰণে ভগৱানে আমাকো উদ্ধাৰ কৰিব। কিয় বা এই নামৰ দ্বাৰা এতিয়া বৰ্তমান দেৱসৱে কয়। সেইকাৰণে দেৱতাসকলে কৈছে যে ভাৰতত নৰৰূপ হয়, যিজনে ভাৰতত নৰৰূপে গ্ৰহণ